এতিয়া শুনা পাইছোঁ অসমত হেনো মিয়াহে প্ৰকৃত অসমীয়া। কোন এইটো? কোন গৰু এইটো? অসমত অবৈধ বাংলাদেশীয়ে মিয়া লেণ্ড লাগে বুলি দাবী কৰিব পৰা হ'ল আৰু আমিবোৰ কি লেটুচিঙা বেঙেনা? এটা কথা মনত ৰাখিব, আপোনালোকে প্ৰত্যেক দিনাই কৈ আছে যে আপোনালোকে জাতীয় সংগঠনখিনি মিয়াক খেদিব পৰা অধিকাৰ নাই, আইন সংগতৰ কথা আছে, সংবিধানৰ কথা আছে। আৰে ক'ত যায় সেই সংবিধান? আৰু ইয়াত উচতনিমূলক মন্তব্য কৰি উচতনি দিয়া মূল মানুহখিনিয়ে হ'ল এই আমচুনে কোন। অসমীয়া খিলঞ্জীয়াৰ ওপৰত অবৈধ বাংলাদেশীয়ে দাৰ কোঠালৈ খেদি আহিব পৰা হ'ল, তৰোৱাল লৈ খেদি আহিব পৰা হ'ল আৰু আমি চাই থাকিম। আৰু এটা কথা, আমাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকক ঘৰ গাঁও জ্বলাই দিম বুলি ক'ব পৰা হ'ল। আজি ডেটত তেওঁলোকক ঘৰ জ্বলাই দিম বুলি ক'ব পৰা হ'ল। কেনেকৈ পালে ইমান সাহস? ইমান মৰ সাহস ক'ত পাইছে? আৰু অসমতে থাকি অসমৰ বায়ু পানী সেৱন কৰি আৰে অসমৰ মুখ্যমন্ত্ৰীজনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰিয়াম লঠিয়াম বুলি ক'ব পৰা হ'ল। অসমত থাকি ইমান দুঃসাহস কাৰ কাৰণে পাইছে এই সাহস? এনেকুৱা ধৰণৰ মানুহক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে চৰকাৰে, সেয়াই দাবী জনাইছোঁ। আৰু এনেধৰণৰ কাৰ্যকলাপৰ পৰা আপোনালোকে দূৰত থাকক। আৰু ইয়াত উচতনিমূলক মন্তব্য কৰি উচতনি দিয়া মূল মানুহখিনিয়ে হ'ল এই আমচুনে কোন। তেওঁলোকৰ উচতনিত আজি এওঁলোকে এই অবৈধ যিসকল মানুহ আছে, ইয়াত নাগৰিক আছে, যিসকল অবৈধ বাংলাদেশী আছে, তেওঁলোকে কাৰ কাৰণে সাহস পাইছে? আপোনালোকৰ কাৰণে। আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য কিছুমান কৰাৰ কাৰণে আজি তেওঁলোকে সাহস পাইছে। দা কোঠাৰলৈ খেদি আহিব পৰা হৈছে, অসমৰ মুখ্যমন্ত্ৰীক মাৰিম বুলি ক'ব পৰা হৈছে, এখন গাঁও জ্বলাই দিম বুলি ক'ব পৰা হৈছে, অসমত মিয়া লাইন লাগে বুলি ক'ব পৰা হৈছে। কাৰ কাৰণে? আপোনালোকৰ কাৰণে। আপোনালোকে এইবিলাক কথাৰ পৰা বিৰত থাকক। এটা কথা মনত ৰাখিব, আপোনালোকে প্ৰত্যেক দিনাই কৈ আছে যে আপোনালোকে জাতীয় সংগঠনখিনি মিয়াক খেদিব পৰা অধিকাৰ নাই, আইন সংগতৰ কথা আছে, সংবিধানৰ কথা আছে। আৰে ক'ত যায় সেই সংবিধান? আজি আপোনালোকক কৈছোঁ, সেই সংবিধান আপোনালোকে মানিছে নাই? আজি যে দা লৈ তৰোৱাল লৈ যে খেদি আহিলে জাতীয় সংগঠনৰ ল'ৰাক মাৰিবৰ কাৰণে, কাটিবৰ কাৰণে, সেই সময়তে আইন ক'ত গ'ল? সংবিধান ক'ত গ'ল? আপোনালোকে মাত মাতিছে নাই? মিয়া লেণ্ড যেতিয়া বিচাৰিলে তেতিয়া আপোনালোকে মাত মাতিলে নাই? আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীক চৰিয়াম লঠিয়াম কৈছিলে তেতিয়া আপোনালোকে মুখে মাত মাতিলে নাই? অসমত নকল সোণ, নকল পইচাৰ অবাধ বেপাৰ চলি আছে। সেই বেপাৰৰ চাগে আপোনালোকে যিমানখিনি এই অবৈধ মানুহখিনিয়ে কৰে, সেই তাৰ চাগে কিছু সংখ্যক পইচা আপোনালোকলৈ আহে। সেইকাৰণে সিহঁতৰ হৈ আপোনালোকে ওকালতি কৰি আছে। চাওক, এনেধৰণৰ মন্তব্য আপোনালোকে কেৱল টক শ্ব'ত আহি কেৱল বেলবেলালেই নহ'ব, সংবিধানৰ কথা ক'লেই নহ'ব, আইনৰ কথা ক'লেই নহ'ব। কেৱল আইনখন আপোনালোকৰ কাৰণে প্ৰযোজ্য, আমাৰ কাৰণে নহয়। আৰে আমাক কোনোবাই মাৰিবলৈ কাটিবলৈ দালৈ দৌৰি আহিব আৰু আমি মুখ মেলি চাই থাকিম, আমাৰ ডিঙি ঘাপ পৰি যাব, তাৰপিছত কি আমি আইনৰ ওচৰলৈ যাম? গতিকে কিছুমান মন্তব্যৰ পৰা দূৰত থাকিব। অসমখনত বহুত বিশৃংখল হৈছে একচাম মানুহৰ কাৰণে। এই সন্দেহযুক্ত মানুহবিলাকক আমি ইয়াৰ পৰা খেদিবই লাগিব। গতিকে ইয়াত সহযোগ আপোনালোকে জনাব লাগে, কিন্তু সহযোগ নজনাই আপোনালোকে উচ্চতনক মন্তব্য যিবিলাক মন্তব্য দিয়ে, এই মন্তব্যৰ পৰা দূৰত থাকক। আৰু আপোনালোকৰ এই এনেধৰণৰ মন্তব্যবিলাকৰ কাৰণে তেওঁলোকে সাহস পাইছে আৰু বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিবলৈ আগুৱাই আহিছে। অসমীয়া জাতিটোক নিষেধ কৰিব বিচাৰিছে। গতিকে এই জাতিটো জীয়াই থাকিব লাগিব। কাৰো মূল আজিলৈকে অসমীয়া জাতিৰ এটা কথা আছে, কোনো দিন তল মূৰ কৰি জীয়াই থকা নাইকিয়া, সদায় মূৰ ওপৰত থাকিব। আৰু খিলঞ্জীয়া ৰাইজ, আজি প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজৰ এটা কথা, আমাৰ খিলঞ্জীয়া ৰাইজ বুলি ক'লেতো আপোনালোকো খিলঞ্জীয়া। তেতিয়াহ'লে আপোনালোকে খিলঞ্জীয়া যদি হয়, তেতিয়াহ'লে এই অবৈধ বাংলাদেশী, এই অবৈধ নাগৰিকৰ পক্ষত কিয় থিয় হৈছে? এই নাগৰিকৰ পক্ষত আপোনালোকে থিয় হৈ কিয় এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰে, যি মন্তব্যই অসমখন বিশৃংখল কৰি তুলিছে? আজিতো আমাৰ জাতীয় সংগঠনবিলাকেতো কোৱা নাই। আমাৰ জাতীয় সংগঠনে কি কৈছে? আমাৰ জাতিটো আজি সংকটত, আজি আমাৰ আই মাতৃ সংকটত। গতিকে আইক বচোৱা দায়িত্ব আছে আমাৰ সংগঠনৰ, জাতীয় সংগঠনৰ প্ৰত্যেকজন ব্যক্তিয়ে, আমাৰ প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজৰ আই মাতৃক বচোৱা আমাৰ অধিকাৰ। আৰু এই মুহূৰ্তত যেতিয়া আই মাতৃ গাত আঁচুৰ পৰিছে, গতিকে আমি দলে বলে আমি ওলাই যাবই লাগিব। এই মুহূৰ্তত আপোনালোকৰ সহযোগ লাগিছিলে, কিন্তু এই মুহূৰ্তত আপোনালোকৰ সহযোগ পোৱা নাই। আপোনালোকে আইন কথা, আপোনালোকে সংবিধানৰ কথা কয়। গতিকে আইন সংবিধানৰ কথা মানুহে যদি এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰি থাকে, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক, এনেকুৱা মন্তব্য আপোনালোকে নকৰিব। কাৰণ অসমখন অশান্তি হৈ গৈছে, অশান্তি নকৰিব। জীয়াই থাকিবলৈ দিয়ক, সকলো জীয়াই থাকক, সুন্দৰকৈ থাকক।
এনেকুৱা মন্তব্যৰ পৰা দূৰত থাকক, কাৰণ আপোনালোকৰ মন্তব্যৰ কাৰণে আজি এই অবৈধ যিসকল মানুহ আছে, অবৈধ নাগৰিক আছে, তেওঁলোকে সাহস পাইছে। এই সাহস কোনে দিছে চাব। কিন্তু আপোনালোকে এটা কথা কৈছে, অসমত কিন্তু এজনো বাংলাদেশী নাই বুলি কৈছে। যদি চৰকাৰে যদি ইয়াৰ বিবেচনা কৰি নথি পত্ৰ বিচাৰি যদি অবৈধ বাংলাদেশী অসমত ওলায়, যদি অবৈধ বাংলাদেশী যদি কোনোবা দিনাখনি ওলায়, তেতিয়াহ'লে কিন্তু আপোনালোকক এজন এজনকৈ হিচাপ কৰা হ'ব। কাৰণ আপোনালোকে ইমান জনসংখ্যা আছে, অবৈধ মানুহৰ, অবৈধ বাংলাদেশীৰ ইমান জনসংখ্যা আছে, আপোনালোকে কাৰো ঘৰে ঘৰে গৈ কিন্তু আপোনালোকৰ নথি পত্ৰ চেক কৰা নাই। আৰু এনে কাৰ্যত যদি কোনোবা এদিনাখনি যদি কোনোবা বাংলাদেশী ইয়াত অসমত ওলাবলৈ হয়, কিন্তু এজন এজনকৈ হিচাপ কৰা হ'ব। আপোনালোকৰ মন্তব্যবিলাক সদায় দূৰত ৰাখক, কাৰণ অসমত অশান্তি সৃষ্টি নকৰিব। অসমত মিয়ালেণ্ড বিচাৰিব পৰা হ'ল। অসমৰ প্ৰকৃত অসমীয়া বুলি ক'ব পৰা হ'ল। আজি হিমন্ত বিশ্ব শৰ্মাক চৰিয়াম লঠিয়াম বুলি ক'ব পৰা হ'ল। আজি মিচিং সম্প্ৰদায়ৰ লোকৰ গাঁও জ্বলাই দিম বুলি ক'ব পৰা হ'ল। আমাৰ অসমীয়া জাতি ভাইক দা কোঠাৰলৈ খেদি আহিব পৰা হ'ল। দূৰত থাকক, মন্তব্যবিলাক ভালদৰে কৰিব। টক শ্ব'ত বহি কেৱল এনেধৰণৰ বক্তব্যবিলাক নাৰাখিব। জয় আই অসম।